বতৰটো ইমান ধুনীয়া হৈ আছিলে, ঘপককৈ বৰষুণ এজাক আহি গ'ল। তাতে আজি ল'ৰা মোৰ অকলে আছোঁ, বাপেকো নাই, ছোৱালীও নাই। কিবা এটা বনোৱা যাওক। তাৰপাছত ইমান বিশেষ বনাই থাকিবলৈ মন নগ'লে, শ্বৰ্টকাটত বোলো কিবা এটা বনাওঁ। ফ্ৰিজটোত গৈ চালোগৈ, এইফালে মাংসও আছে আৰু এইফালে দৈও আছে। বোলো কোৰমাকে বনাওঁ, মই আকৌ দৈ দি বনাই পেলাই খুব ভাল পাওঁ। আৰু যিহেতু ছোৱালী নাই, আইতাকৰ ঘৰত আছে, গতিকে বাপেকো নাই, বোলো কিবা এটা বনাওঁ। ল'ৰাক সুধিলোঁ কোৰমা খাবা, ক'তনো বুজি পায় কোৰমা মানে কি বস্তু। বোলে অঁ, সেইটো কাৰণে ধুনীয়াকৈ বোলো নহয় বনাওঁগৈ, এতিয়া দালি চালি নবনালেও হ'ব। তাৰ কাৰণে মই দৈ লৈছোঁ, দৈখিনি ফাটি নাযাবৰ কাৰণে ক্ৰিমি টেক্সাৰটো অহালৈকে এনেকৈ ফেটি লৈছোঁ। আৰু চিম্পল ৰেচিপিটো, এইফালে আদা, দালচেনি, ইলাচি অকণ থেতেলিয়াই লৈছোঁ, লং কেইটামান, তেজপাত আৰু পিঁয়াজটো অকণ সৰহকৈ লাগে, তেতিয়া গ্ৰেভিটো ডাঠ হয়। আৰু এয়া নহৰু মই এনেকৈ মানে পিচি থৈ দিওঁ, চবেই থয়, কোনো নতুন কথা নহয়। নহৰু অকণমান দিলোঁ, বাছ সিমানেই। এইফালে চিকেন মোৰ ধুই থোৱা থাকে, এনেকৈ ভৰাই থৈ দিওঁ। যিহেতু পটক দোকান গৈ থাকিবলৈ মোৰ অসুবিধা, মই বস্তু আনি থৈ দিওঁ, তাৰপিছতে বোলো বনোৱাহে কথা। পটাপট যিহেতু মা মছলা একো দৰকাৰ নহয় এইটো ৰেচিপিত। আগতে মই ভিডিঅ' দি থোৱা আছে, তথাপিতো বহুত দিন বোলো ভিডিঅ' বনোৱা নাই, সেইটো কাৰণে ভিডিঅ'টোকে বনাওঁ। কাম যিহেতু আজি একোৱে নাছিলে। তেলখিনি গৰম হোৱাৰ লগে লগে 1 চামুচ চেনি দিলোঁ, চেনিটো জাষ্ট কালাৰটো আহিবৰ কাৰণে। আৰু গোটা মছলাকেইটা এনেকৈ দি দিলোঁ, তেজপাত, ইলাচি, লং আৰু দালচেনি। আৰু তাৰ লগতে 2 চামুচ পিঁয়াজ দি অকণ ভাজি লৈছোঁ, নহ'লে কি হয় তলৰ পিঁয়াজখিনি সোনকালে ৰঙা হৈ যায়, চেনিৰ আঠাটো লাগি যায় যে। এইখিনি অকণমান লৰাই দি তাৰপাছতে গোটেই পিঁয়াজখিনি ঢালি দিলোঁ। পিঁয়াজ মই 5টামানেই দিলোঁ, ডাঙৰ ডাঙৰ পিঁয়াজ। আচলতে পিঁয়াজটো পিচি দিলে বেছি ভাল হয় গ্ৰেভিটো। মই ইমানখিনি নকৰিলোঁ, আৰু যিহেতু অকলে আছোঁ অলপ এলাহো লাগি আছিলে, কিন্তু খাবলৈও কিবা এটা মন গৈছিলে, কিন্তু এলাহটো মেইন। তাৰপাছতে এইখিনি এনেকৈ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব, কিন্তু বেছি জুই দি নাভাজিব। আৰু এই ৰেচিপিটো কি হয়, পোলাও হওক, মানে পৰঠা বা ৰুটি এনেকুৱাৰ লগতো ভাল লাগে খাই। তাৰপিছতে মই বোলো ভাতৰ লগতে খাম, যিহেতু বেটাই খাব, আৰু পোলাওটো হৈ গ'লে বেছি অইলি হৈ যাব, সেইটো কাৰণে মই পোলাও নবনালোঁ। পিঁয়াজখিনি সম্পূৰ্ণ ৰঙা হৈ গ'ল। আৰু এইটো ৰেচিপি একচুৱেলি বহুত লাহে লাহে বনাব লাগে, মানে পানী এটোপালো দিব নালাগে, আৰু দৈতে সিজিব, সেইটো কাৰণে অকণমান ধৈৰ্যও লাগে। দৈখিনি আকৌ এবাৰ এনেকৈ ফেটি ল'লোঁ। মই চুধা দৈটো কমপ্লিট মানে এটা টেমাই দি দিছোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে মই ইয়াতে আদা, নহৰু আৰু দৈখিনি মিক্স কৰি দিলোঁ। আচলতে এই মেৰিনেশ্যনটো 2-3 ঘণ্টা আগতে কৰি থ'লে বেছি ভাল হয়। মই যিহেতু ঝটপট বনাইছোঁ, বহুত দেৰি হ'ল, ভাত মানুহে খাই আজৰি হ'ল, মই এতিয়া বনাইছোঁহে। আচলতে আজি আগবেলা বেটাই মই অলপ শুলোঁ মানে ইমানেই শুলোঁ, একো গম নাপাওঁ, 12:30লৈকে শুলোঁ। তাৰপিছত বোলো উঠি পেলাই এতিয়াতো ভাতটো বনাব লাগিব, সেইটো কাৰণে আচলতে শ্বৰ্টকাট কৰিলোঁ। জাষ্ট হৈ গ'ল, এতিয়া একো টেনশ্যন নাই। এইখিনি এনেকৈ দি লোৱাৰ পাছত আৰু একদম চিমত দি পেলাই গেছটো থৈ দিয়ক, আৰু একো পানী চানী নালাগে। দৈৰ পৰা যিটো পানী ওলায় তাতেই সিজি যাব। আৰু এক্সট্ৰাকৈ অকণমান দৈ থৈ দিছোঁ, যাতে অকণমান তলত লগা যেন যদি লাগেও, তেতিয়া সেই দৈখিনি মই ব্যৱহাৰ কৰিম। বৰষুণ যাক এৰাই নাই, কাপোৰ কানি ধুই আজৰি হ'লোঁ। কাপোৰ একচুৱেলি ধুই শুকুৱাই ভিতৰ সোমালোঁ, তাৰপিছত বৰষুণ। এইফালে ল'ৰাই আহি ভিতৰত তাণ্ডৱ চলাই আছে। এইফালে তৰকাৰীখিনিও হৈছে, আৰু লাহে লাহে মানে তেলটো এৰিছে, দেখিছেনে? এনেকৈ তেলটো এৰিব লাগে। তাৰপাছতে আকৌ আমাৰ মহাশয়ে মাজতে লাগিলে বিস্কুট পানী খাই দি দিছোঁ, আৰু কৰক লেতেৰা, উপায়টো নাই, ক'লৈনো বাহিৰলৈ উলিয়াই নিম। তাৰপিছতে মই আকৌ বোলো কিতাপ এখনকে পঢ়োঁ। নন্দিনী এখন আছিলে, এখন যোৱা মাহৰে, পঢ়াই নহ'লে। তাৰপিছতে অকণমান উলিয়াই পেলাই চালোঁ, তো ইও ভাবিছিলে চাগে মোক কিবা এটা ক'বলৈ। মোক পঢ়ি থকা দেখি সিও আস্তেকৈ গুচি গ'ল, আৰু দেখিছে মাকে পঢ়ি আছে, সিও তাৰ কামত লাগি গ'ল। আজি আকৌ বৰ ধুনীয়াকৈ আছে দিনটো, আনকালৰ লিখি ইমান আমনি কৰি থকা নাই। সিও চাগে বুজি পাইছে নেকি, বুলিব আম্মাও অকলে আছে, মই দিগদাৰ নিদিয়াই ভাল। তাৰপাছতে ইয়াতে এটা টপিক আছিল কৃষ্ণচূড়াৰ ওপৰত, কোনে জানো লিখিছিলে, নামটো ঠিক পাহৰিলোঁ। ইমান ধুনীয়া লাগিলে পঢ়ি টপিকটো। এইখিনিও লাহে লাহে হৈছেগৈ, আৰু কিন্তু সময় বহুত হৈ গ'ল, এইখিনিতো 3টা বাজি পাৰ হ'ব। তাৰপিছতে তাৰ লগতে আৰু অকণমান খেলা ধূলা কৰি এনেকৈ টাইমটো গ'ল। তাৰপিছতে এইখিনি ধুনীয়াকৈ হৈ গ'ল, দেখিছেনে? ইমানটো হোৱালৈকেও খাব পাৰে, আৰু বোলে অকণমান গ্ৰেভিটো লাগে তেতিয়াও অকণমান দৈ দি দিলেই হ'ল। মই বাকী যিখিনি শেষলৈ দিবলৈ থৈছিলোঁ দৈ, সেইখিনি এনেকৈ দি পেলাই অকণমান উতল অহালৈকে লৰালোঁ। তাৰপিছতে খুব ধুনীয়া এটা গ্ৰেভি হ'ল। এইখিনি সঁচাকৈ এনেকৈ মানে জিৰা ৰাইচ হওক, পোলাও, পৰঠা, তাৰ লগত ইমান ধুনীয়া হয়, কম্বিনেশ্যনটো খুব ধুনীয়া মিলে। কিন্তু যিসকলে মিঠা মাংস খাই বেয়া পায়, তেওঁলোকে কিন্তু ভাল নাপাব। নামি খোৱা বহিছে, বহিছে।
টেষ্টি হৈছে ভাল লাগিছে খাই কৰা ভাল লাগিছে নাই এনেকুৱা চাওক টেষ্টি হৈছে অঁ ভালকৈ দেখাই দিয়া এনেকৈ টেষ্টি কৈ দিয়া খোৱা নাই আব্বা নাই ক'ত গ'ল আবা নাই নাই খোৱা তুমি খোৱা টেষ্টি হৈছে অঁ খোৱা বোৱাবোৰ মই ইমান দেখুৱাই আচলতে ভাল নাপাওঁ কিন্তু আজি সি মোৰ লগত ইমান ধুনীয়াকৈ আছে ইমান ধুনীয়াকৈ মানে কথা বতৰা পাতি আছে আনকালে কেতিয়াবা অকণ আমনিও যদি কৰে আজি অকণমানো কৰা নাই মোক সেইটো কাৰণে ইমানেই মৰম লাগিলে তাৰ কথাকেইটা এই মই ক্লিপকেইটা স্কিপ নকৰিলোঁ ইয়াতে এড কৰি থৈ দিলোঁ মেমৰি হিচাপে থাকি যাব আৰু সি আজি 2-3 দিনমানৰ পৰা একচুৱেলি ভাত খোৱা নাছিলে হয়তো গৰমতো হ'ব পাৰে সেইটো কাৰণে আজি মানে অকণমান বেলেগ ধৰণে বনাই দিলোঁ যে অকণ মিঠা পাই পেলাই হয়তো সি টেষ্ট পাইছে আৰু ল'ৰা ছোৱালী মানে সেইটোৱে বেলেগ বেলেগ সোৱাদ বিচাৰি ফুৰে যে একেখিনিকে খাই হয়তো তাৰ আমনি লাগিছিলে সি যোৱা ৰাতিও ভাত নাই খোৱা মানে যোৱাকালিও সি দুপৰীয়াও নাই খোৱা ৰাতিও তেনেকৈ থাকি গ'ল সেইটো কাৰণে এতিয়া সি সম্ভৱ সোৱাদ পাইছে আৰু ল'ৰা ছোৱালীক মানে বুজিবলৈ বহুত দিগদাৰ আৰু নেখালেও আমাৰ মাকবিলাকৰ শান্তি নালাগে নহয় জানো গতিকে সেইটো কাৰণে মই ইমান ধুনীয়াকৈ মোৰ লগত কথা পাতি থকা দেখি মই এই বস্তুটো মানে স্কিপ নকৰিলোঁ আৰু ভিডিঅ'টো সেইটো কাৰণে বহুত দীঘলীয়া হৈ গ'ল আনি খাব হ'লে লগত মই পানী অনা নাছিলোঁ মানে সি পানী খায়ে থাকে সেইটো কাৰণে পেটটো হৈ যাব বুলি মই বোলো পাহৰি যাব আকৌ মনত পৰিলেই পানী লাগে আকৌ ফুচলাই মেলি যেনিবা পানী ননাকৈ তেনেকৈ খোৱালোঁ এই ভাতকেইটা খোৱা দেখি মোৰো ভাল লাগিলে গুড বয় ল'ৰা ছোৱালীয়ে যদি পেট ভৰি ভাতকেইটা নাখায় আমাৰ মাকবিলাকেনো ক'ত খাব পাৰিম নহয় জানো অকল মোৰ বুলি নহয় পৃথিৱীৰ সকলো মাকৰে সেই একে দখা ল'ৰা ছোৱালীকেইটাই ভালকৈ খোৱাৰ পাছতহে শান্তি লাগে গতিকে সেয়া বেটাৰে মৰে আজি একদম অকলশৰীয়া দিন মানে আজি প্ৰথম এনেকৈ আচলতে বেটীৰ গাটো অকণ ভাল নাই সেইটো কাৰণে তাই নানীকৰ ঘৰত আছেগৈ আহিব স্কুল যিহেতু খুলিলে সোমবাৰৰ পৰা তাই স্কুল আছে টিউশ্যনবোৰো আকৌ আৰম্ভ হ'লেই গতিকে তাই আহিব কালি বা পৰহি আব্বাকো নাই আব্বাকো ডিউটি গ'ল গতিকে আজি বাহিৰতো যিহেতু বৰষুণ গতিকে সেইটো কাৰণে আমি দুয়োটাই এনেকৈ আজি এনজয় কৰিলোঁ আৰুনো ক'তনো উলিয়াই নিম বৰষুণৰ বতৰত বৰষুণ দি থকাৰ কাৰণে বেকত এটা চাউণ্ড আহি আছে উপায় নাই বৰষুণ এৰুৱাই নাই কণ্টিনিউ বৰষুণ দিয়ে আৰু আজি কামো একো নাই দুটা মানুহ কিনো কাম থাকিব আজি একদম মানে হেঁপাহ পলুৱাই দুইটাই আৰু গৈছোঁ আৰু এতিয়াও খুৱাই বোৱাই তাক মানে ফুচলাই পেলাই খুৱাই দিওঁ নহ'লে একচুৱেলি ল'ৰা ছোৱালীকক শুব লাগে আমাৰ ইয়াৰ টোপনিটো বহুত কম একদম কম হয় গতিকে চাওঁচোন আজি শুৱে নে নুশুৱে গতিকে তাক ফুচলাই শুব লাগিব কিন্তু শুব যেন লাগিছে যদি সি শুৱে আজি আকৌ শুম বাপেকে অকল শুয়ে থাকিম আৰু আজি দিনটো ভিতৰতে খোৱাৰহে বতৰ আৰু ইয়াসমিন ইয়াসমিন কোনজনী ইয়াসমিন কোনজনী কোনজনী তুমি মোক কলিজা নে বেটিক কৈ দিয়া বেটি আমি খাইছোঁ আহা যাম অঁ নিনি কৰিবা অঁ নিনি হৈ যোৱা গাৰুটো লৈ লোৱা ইয়াত হোৱা নিনি কৰা গুড বয় অঁ অকণ তললৈ আহা অকণ তললৈ আহা এনেকৈ অঁ এইটো লৈ লোৱা আমাৰ মাক পিতেকৰ ভিডিঅ' আজি বহুত দীঘলীয়া হৈ গ'ল আজিলৈ আহিলোঁ দেই বাই